অতি দুৰ্ভাগ্যজনক কথা। আমি এটা কথা কওঁ, যিসকলে এটা সময়ত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি আজিৰ তাৰিখত যিসকলে গাদী দখল কৰি আছে, তেখেতসকলে অসমীয়া জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰলৈ আহিছোঁ বুলি সততে প্ৰকাশ কৰি থকাৰ পাছত আজি তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত তেখেতসকল আজি শাসনৰ বাগজৰীত থকা অৱস্থাত অসমীয়া যুৱতীয়ে অসমীয়া খিলঞ্জীয়াই আজি বহিৰাগত বনিয়াৰ হাতত মাৰ খাব লগা এটা পৰিস্থিতি সমগ্ৰ অসমতে হৈছে। এয়া শিৱসাগৰৰ ঘটনাটো এয়া প্ৰথম নহয়। আজি প্ৰায় 2-3 বছৰ ধৰি আমি দেখিবলৈ পাইছোঁ যে অনা অসমীয়াই অসমীয়াৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ কৰিবলৈ লৈছে। গতিকে অনা অসমীয়াসকলক আজি এই প্ৰতিবাদী স্থলীৰ পৰা আমি শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিবৰ কাৰণে ঐতিহাসিক শিৱসাগৰ ৰাজপথলৈ ওলাই আহিছোঁ। অসমীয়া খিলঞ্জীয়া অসমীয়া জাতিক সুৰক্ষা কৰাৰ এখন শেষ সংগ্ৰাম আজিৰ পৰা আমি ঐতিহাসিক শিৱসাগৰত আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি যিসমূহ অনা অসমীয়া শিৱসাগৰৰ লগতে অন্যান্য অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে, তেখেতসকলক আজিৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ। তেখেতসকলে যদি অসমত থাকিবলৈ তেখেতৰ মন আছে, অসমত যদি তেখেতসকলে ব্যৱসায় কৰি থাকিবলৈ মন আছে, তেতিয়াহ'লে চিৰদিনৰ কাৰণে তেখেতসকলে অসমীয়া জাতিৰ চৰণত পৰি থাকিব লাগিব। আজি এই মুহূৰ্তত আমি শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌল প্ৰাংগণৰ পৰা ঘোষণা কৰিছোঁ, যিসকল অনা অসমীয়া ব্যৱসায়ীয়ে শিৱসাগৰত শিৱসাগৰীয়াক অসমীয়াক আঙ্গুষ্ঠ প্ৰদৰ্শন কৰিলে, তেখেতসকলক আজিৰ এই সংগ্ৰামৰ পৰা আমি সকীয়াই দিছোঁ আৰু তেখেতসকলক আমি তাৎক্ষণিকভাৱে আমাৰ এই সংগ্ৰামস্থলীলৈ আহি হাতত তামোল পাণ লৈ আহি আমাৰ অসমীয়া জাতিৰ ওচৰত ক্ষমা খুজিবৰ বাবে আমি আহ্বান জনাইছোঁ। এই সংগ্ৰামখন ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ। অসমৰ ৰাইজে ইতিমধ্যে আমাক সমৰ্থন জনাইছে আৰু এই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এই শেষ সংগ্ৰামখন আমি আৰম্ভ কৰিছোঁ। এয়া মাত্ৰ আৰম্ভণি। এইখন সংগ্ৰাম দীঘলীয়া হ'ব। যিসকলে অসমীয়া জাতীয়তাবাদক নস্যাৎ কৰিব বিচাৰিছে, যিসকলে অসমীয়া জাতীয়তাবাদক চিৰদিনৰ কাৰণে শেষ কৰাৰ পৰিকল্পনা কৰিছে, তেখেতসকলক আমি জাতীয় সংগঠনৰ কৰ্মী হিচাপে আজি চেলেঞ্জ কৰিছোঁ। আপোনালোকৰ যদি দম আছে অসমীয়া জাতিক নিশেষ কৰি চাওক। আপোনালোকৰ যদি দম আছে তেতিয়াহ'লে অসমীয়া জাতীয়তাবাদক শেষ কৰি চাওক। অসমীয়া জাতীয়তাবাদ অসমত সদায় জিন্দাবাদ হৈ আছে। অসমীয়াৰ প্ৰভুত্ব অসমত চলিব আৰু ইয়াৰ প্ৰমাণ আজি ঐতিহাসিক শিৱসাগৰৰ পৰা আমি দেখুৱাই দিম। এছপিজনো অসমীয়া শ্ৰদ্ধা কৰি ভাল পাওঁ, যিসকল বিষয়ববীয়া সকলো অসমীয়া। তো তেখেতলোকে আমাক কৈছে যে ডিউটিৰ তাগিদা আমি সেইফালে যাব নালাগে, কিন্তু আমি তেখেতলোকক কৈছোঁ আমি সেইফালে নাযাওঁ, কিন্তু আপুনি আমাক এটাই এছুৰেঞ্চ দিয়ক যে যিদিনাখনিলৈকে আমাৰ লগত বহিৰাগত বনিয়াৰ গোষ্ঠীৰ এটা ছেটেলমেণ্ট নহয়, সেই পৰ্যন্ত মাৰোৱাৰী পট্টিৰ প্ৰতিখন দোকান বন্ধ থাকিব বুলি প্ৰশাসনে আমাক এছুৰেঞ্চ দিয়ক। আৰু যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে, তেতিয়া আমি সেইফালে মূলে নকৰোঁ, আমি ঘূৰি যাম, আমি আকৌ দলমুখত গৈ কাৰণে আমি অৱস্থান কৰিম নে ৰাইজ কি কয়? গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত খেলা হেঁচা নকৰোঁ। আমি তেখেতলোকক দিগদাৰি নিদিওঁ। তেখেতলোকে আমাক কৈ দিলেই হয় মনে প্ৰাণে অসমীয়াৰ চেণ্টিমেণ্ট আছে, অসমীয়াক ভাল পায়। আমিও তেখেতক শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ। এছপিজনো অসমীয়া শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, যিসকল বিষয়ববীয়া সকলো অসমীয়া। তো তেখেতলোকে আমাক কৈছে যে ডিউটিৰ তাগিদা আমি সেইফালে যাব নালাগে, কিন্তু আমি তেখেতলোকক কৈছোঁ আমি সেইফালে নাযাওঁ, কিন্তু আপুনি আমাক এটাই এছুৰেঞ্চ দিয়ক যে যিদিনাখনিলৈকে আমাৰ লগত বহিৰাগত বনিয়াৰ গোষ্ঠীৰ এটা ছেটেলমেণ্ট নহয়, সেই পৰ্যন্ত মাৰোৱাৰী পট্টিৰ প্ৰতিখন দোকান বন্ধ থাকিব বুলি প্ৰশাসনে আমাক এছুৰেঞ্চ দিয়ক। আৰু যদি প্ৰশাসনে আমাক সেইটো এছুৰেঞ্চ দিয়ে, তেতিয়া আমি সেইফালে মূলে নকৰোঁ, আমি ঘূৰি যাম, আমি আকৌ দলমুখত গৈ কাৰণে আমি অৱস্থান কৰিম নে ৰাইজ কি কয়? গতিকে আমি অসমীয়া মানুহকেইজনৰ লগত খেলা হেঁচা নকৰোঁ, আমি তেখেতলোকক দিগদাৰিও নিদিওঁ। তেখেতলোকে আমাক কৈ দিলেই হয় যে যেতিয়ালৈকে এই খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে এটা ছেটেলমেণ্ট নকৰে আলোচনাৰ মাধ্যমেৰে, তেতিয়ালৈকে আমি আগতে কৈছোঁ আমাৰ স্থিতি এটাই, আমি এই মানে কথা কৈ থাকিবলগীয়া নাই। প্ৰশাসনে অনুৰোধ জনাইছে, ঠিক আছে, তেখেতসকলে অনুৰোধ জনাইছে এইফালে যাব নালাগে,
তেখেতসকলে ইমিডিয়েটলি আমাক মানে প্ৰতিশ্ৰুতি দিয়ক এইটোৰ পৰা যিমান মানে অনা অসমীয়া ব্যৱসায়ী যিমান নহ'লে